এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী এটি গাঁৱত। যিখন গাঁৱত এতিয়া মুহূৰ্ত দেখিবলৈ পোৱা গৈছে যে সেনাই তেওঁলোকে এতিয়া ফ্লেগ মাৰ্চ আৰম্ভ কৰিছে। কালি নিশাৰ ভাগত যদিও তেনেকুৱা কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা হোৱা নাই, কিন্তু প্ৰশাসনৰ পৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যিসমূহ সম্ভাৱ্যপূৰ্ণ এলেকা বা যি এলেকাসমূহ ইতিমধ্যে স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে প্ৰশাসনৰ পৰা, সেইটো অঞ্চলত সেনা আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোকে তেওঁলোকে ইতিমধ্যে ফ্লেগ মাৰ্চ কৰা টীম আমি দেখিবলৈ পালোঁ। আৰু ইয়াতে দেখিবলৈ পাইছে যে যিসকল বড়ো মানুহ তেওঁলোকে আদিবাসী অঞ্চলৰ লগত গাতে লাগি থকা তেওঁলোকৰ গৃহ আছিল, তেওঁলোকে এনেকুৱা আতংকত পৰি আচলতে কালিৰ দিনটোত তেওঁলোকে নিজৰ বাসগৃহ এৰি এনেদৰে এইটো অঞ্চলত বড়ো জনগোষ্ঠীয় লোকসকলে একত্ৰিত হৈ তেওঁলোকে এটা সুৰক্ষিত স্থান হিচাপে বাছি লৈছে। আৰু ইয়াতে জিলা প্ৰশাসনৰ পৰা আৰক্ষীৰ সুৰক্ষাৰ ব্যৱস্থা কৰি থকা হৈছে। মুঠৰ ওপৰত ক'ব লাগিব যে কালি নিশাটো যদিও কোনো ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই, কিন্তু দুয়োটা অঞ্চলতে কিন্তু দুয়োটা জাতি জনগোষ্ঠীৰ লোকে যথেষ্ট আতংকিত হৈ আছে। আপোনালোকে কেতিয়া আহিছে ইয়াতে? যোৱাকালি সন্ধিয়াত ছাৰ। সন্ধিয়াত কালিতো কোনো ধৰণৰ কোনো বেয়া খবৰ অহা নাই আজিৰ দিনটোত? নাই নাই। সেনা বা আৰক্ষীৰ লোকে আপোনালোকক সুৰক্ষা দি আছেনে? ৰক্ষা দি আছে বৰ্তমান। ইয়াতে কিমানটো গাঁৱৰ মানুহ আছে? ইয়াত 10টা গাঁৱৰ মানুহ আছে। 10টা গাঁৱৰ মানুহ আছে। কিমানটো পৰিয়াল হ'ব পাৰে? মোটামুটি 500-600 পৰিয়াল আছে। এওঁলোকৰ খোৱাৰ ব্যৱস্থা আপোনালোকৰ বা তেওঁলোকৰ পানীৰ ব্যৱস্থা কৰিছেনে প্ৰশাসনৰ পৰা? মোটামুটি ADC মেডামে যোৱাকালি অলপ ৰেচন পঠাই দিছে, আৰু পানীটো এক টিংকি আছে। এতিয়া মোটামুটি ভাবি মোক কৈ আছে যে এটা টিপকলৰ কাৰণে ব্যৱস্থা কৰক, চাৰ্কেল অফিচাৰ আহিলে আপুনি কথা পাতি পেলাই এটা টিপকলৰ কাৰণে ব্যৱস্থা কৰক বুলি কৈ আছে। এতিয়া চাৰ্কেল অফিচাৰ কেতিয়াবা আহিব এইটো মই ক'ব নোৱাৰোঁ। এইখিনি আৰু এনেতো মানুহৰ ক্ষয়ক্ষতি মানুহটো ক্ষয়ক্ষতি হোৱা নাই, কিন্তু দুজন মানুহ তাতে লাগিবলৈ আছিলে, কিন্তু এই ফলোৱা টাইমত মানে কাষতে পৰি গ'ল, নালাগিল আৰু চিৰ মাৰিছিলে সিহঁতে। চিৰ মাৰাৰ পাছত মানে মানুহবিলাক পলাই গ'ল, পলাৰ লগে লগে তাৰ কাষতে ফুৰি লগা নাই, নচিব আছে বুলি লগা নাই। এতিয়া পৰিস্থিতি শান্ত বুলি ক'ব পাৰিম? মোটামুটি পৰিস্থিতি সান্তনা আছে না নাই সেইটো ক'ব নোৱাৰে। আদিবাসীসকলৰ লগত আমালোকে এতিয়াওতো মানে আলোচনা কৰিব পোৱা নাই। এই বুলি আমি মানে এইটো ভয়তে সিহঁতে মানে দুৰ্নীতিৰ আছে বুলি সিহঁতে জাথা মাৰিব পাৰে বুলি ইয়াত ভয়ত এতিয়া নিজে ঘৰ বাৰী এৰি ইয়াত আহিব লগা হ'ল। ছাৰ, এতিয়া চৰকাৰ প্ৰশাসনক কি ক'ব যে শান্তি পৰিৱেশটো ঘূৰি অহাটো নিশ্চয় বিচাৰে? আমাক শান্তি লাগিব। আমি এনেকৈ মানে বেলেগৰ খেলপথাৰত এনেকৈ কেনেকৈ থাকিব পাৰিব? নিজৰ ঘৰত যদি শান্তি হিচাপে যদি বহি থাকিব পাৰে, তেনেহ'লে নিজৰ ছয় সম্পত্তি বা ছাগলী হাঁহ কিবা মুৰ্গী বা কিবা এটা গৰু চৰু খেতিবিলাক যাতে ধান চাউল এইবিলাক যাতে নিজে ডিউটি কৰিব থাকিব পাৰিলে নিজৰে শান্তি হয়। আৰু যদি ইয়াৰ পথাৰত আহি পেলাই থাকিলে আমাৰ কিবা এটা হাৰাব পাৰে। যোৱাকালি তেনেকৈ হ'ল, আৰু কাৰোবাৰ গাহৰি হাৰাই গ'ল, কাৰোবাৰ ছাগল হাৰাই গ'ল, কাৰোবাৰ গৰু হাৰাই গ'ল, তেতিয়া এইটো বস্তু ক'ত পাম আমি? বেলেগত মানে পলাই থাকিলেতো এনেকৈতো হেৰিটো নাপায়। গতিকে নিজে ঘৰত যদি ডিউটি কৰিব পাৰিলেতো ভাল। কিন্তু এই কাৰণে আমালোকে ভাবোঁ যে প্ৰশাসনৰ পৰা যাতে আমাক ৰক্ষা কৰি পেলাই আমাৰ ডিউটি কৰি পেলাই অলপ সহায় পালে। আৰু এয়া শেহতীয়া পৰিস্থিতি আমাক জনালে আমাৰ সাংবাদিক জয়ন্ত দেৱনাথে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।